তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজি ভিডিঅ'টো এটা বিশেষ কাৰণৰ বাবে বনোৱা হৈছে যে কমেণ্টত বহুত কুৱেশ্যন আহি আছে, মোৰ বহুত কমেণ্ট আহি আছে যে কোনবিলাকে কৰিব লাগিব যিটো ৰেজিষ্ট্ৰেশ্যন চলি আছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ। তো নটিচটো আপোনালোকে ভালদৰে এবাৰ পঢ়ি চাওক। ইয়াত কি কৈছে যে ডিয়ে ইউজাৰ কেণ্ডিডেটছ ৰেজিষ্টাৰ্ড বিফ'ৰ 2 জানুৱাৰী 2024, অৰ্থাৎ 2024 2 জানুৱাৰী অৰ্থাৎ 2 জানুৱাৰী আগতে যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে কৰিব লাগিব, আৰু যিবিলাকৰ 2024 পিছত কৰিছে মানে 2024 জানুৱাৰী 2 জানুৱাৰী পিছত কৰিছে তেওঁলোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। ঠিক আছে, তো আপোনালোক মই ভালদৰে ইয়াৰ ক্লিয়াৰ কৰি দিম। মোৰ যিখন এক্সচেঞ্জ এখন কাৰ্ড চাওক, এইখন চাওক আপোনালোকে নিজৰ এক্সচেঞ্জ কাৰ্ডখনত যাব আৰু গৈ এই বস্তুটো চাব, ডেট অফ ৰেজিষ্ট্ৰেশ্যন দেখিছেনে 13/2/2023, মানে 2023 যিবিলাকে কৰিছিল সকলোৱে কৰিবই লাগিব। খালি 2024 1 তাৰিখে যিবিলাকে কৰিছিল 1 জানুৱাৰী তেওঁলোকেও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। খালি 2 তাৰিখৰ পৰা পিছত যিবিলাকে কৰিছে তেওঁলোকে কৰিব নালাগে। ঠিক আছে, 2024 2 জানুৱাৰীৰ পিছত যিবিলাকে কৰিছে তেওঁলোকে কৰিব নালাগে, আৰু বাকী আগতে যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে কৰিব লাগিব। ঠিক আছে, তো ডাউটটো আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে, আৰু বস্তুটো ভালদৰে নটিচখন আপোনালোকে পঢ়ি চাব কি ক'ব বিচাৰিছে, তো তেতিয়াই বুজিব পাৰিব। ঠিক আছে, মই আকৌ এবাৰ কৈছোঁ যে 2 জানুৱাৰী আগতে যিবিলাকে কৰিছিল তেওঁলোকে এই কামটো কৰিব লাগিব, আৰু 2 জানুৱাৰী বা তাত পিছত যিবিলাকে কৰিছিল তেওঁলোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিব। আৰু যদি নকৰে আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন যিটো হৈ আছে, তেন্তে এতিয়া বহুত এপ্লাই আহি আছে, বিভিন্ন ধৰণৰ জবৰ এপ্লাই আহিছে, 3rd গ্ৰেড 4th এপ্লাইও আহি আছে। গতিকে এখন আপোনালোকৰ ইনভেলিড বুলি মানা যাব, আৰু এখন প্ৰায় জৰুৰী হয়, এখন বিলকুল মানে কম্পালচৰি আপোনালোকে এখন আপলোড কৰাটো যিকোনো জবৰ এপ্লাইৰ বাবে। গতিকে এই কামটো আপোনালোকে অতি সোনকালে কৰি লওক, আৰু যদি কিবা অসুবিধা পায় মোক কমেণ্টত কৰিব পাৰে বা মোক আপোনালোকে পাৰ্চনেলি মেছেজ কৰিব পাৰে। মই আপোনালোকে এই কামটো অতি সহজতে কৰি দিব পাৰিম। ঠিক আছে, তো ভিডিঅ'টো সহায় হ'ব বুলি ভাবিলোঁ মই, সেইকাৰণে আপলোড কৰিলোঁ আজি। আৰু ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে আজি এবাৰ ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মই আপলোড কৰাৰ লগে লগে পাব পাৰে। তো থেংক ইউ।